মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়েৰৰ জাতীয়তাবাদ লেছনৰ ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰ কমপ্লিট নোটছ দিয়া হৈছে। তোমালোকে মনোযোগেৰে এই ভিডিঅ'টো চাবা আৰু লগতে নোটছ কৰি যাবা। আজি প্ৰথম কুৱেশ্যনটো লোৱা হৈছে কি জাতীয়তাবাদ বিকাশত অৰিহণা যোগোৱা চাৰিটা কাৰক উল্লেখ কৰা। নাইবা কি দিয়া হৈছে জাতীয়তাবাদৰ চাৰিটা উপাদান উল্লেখ কৰা। এনচাৰত কি দিয়া হৈছে জাতীয়তাবাদৰ বিকাশত অৰিহণা যোগোৱা উপাদানসমূহ হ'ল ১ নম্বৰ পইণ্টত কি কোৱা হৈছে উমৈহতীয়া বিশ্বাস। উমৈহতীয়া বিশ্বাসে কোনো এখন ৰাষ্ট্ৰ বা অঞ্চলৰ জনসাধাৰণৰ মনত জাতীয়তাবাদী মনোভাৱৰ সৃষ্টিত সহায় কৰে। ২ নম্বৰ পইণ্টটো চোৱা উমৈহতীয়া ভাষা ধৰ্ম সংস্কৃতি উমৈহতীয়াভাৱে গঢ়ি উঠা ভাষা ধৰ্ম সংস্কৃতিও জাতীয়তাবাদৰ উৎপত্তি আৰু বিকাশত অৰিহণা যোগায়। ৩ নম্বৰ পইণ্টটোত হৈছে আদৰ্শ। কোনো এক ৰাজনৈতিক আদৰ্শৰ প্ৰতি সমৰ্থন জনোৱা আৰু ইয়াৰ বিকাশত সহায় কৰাৰ ধাৰণাই কোনো এক অঞ্চলৰ জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ জন্ম দিয়ে। নেক্সট পইণ্টৰ ফালে আগবাঢ়িছো। ৰাজ্যক্ষেত্ৰ বাসস্থানভিত্তিক একতা জাতীয়তাবাদৰ এক অন্যতম মুখ্য উপাদান। অৰ্থাৎ ৰাজ্যক্ষেত্ৰৰ সুৰক্ষা দেশপ্ৰেম আদিও জাতীয়তাবাদৰ সৃষ্টিত সহায় কৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। ২ নম্বৰ কুৱেশ্যন জাতীয়তাবাদৰ চাৰিটা সীমাবদ্ধতা উল্লেখ কৰা। তোমালোকৰ যিবিলাক ইয়াতে আমি যিবিলাক কুৱেশ্যন উইথ এনচাৰ আলোচনা কৰা হৈছে সেইবিলাক বহুত ইম্পৰ্টেণ্ট। বাৰে বাৰে যোৱা 10 বছৰত আমি যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকৰ এছএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল পৰীক্ষাত আহিছে তাৰ পৰা এই কুৱেশ্যনবিলাক বাছি মই লৈছো। তোমালোকে এইটো নোটছ কৰি যাবা। ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিবৰ কাৰণে বহুত সম্ভাৱনা ইয়াৰ পৰাই আছে। জাতীয়তাবাদৰ চাৰিটা সীমাবদ্ধতা আলোচনা কৰা। ইয়াৰ উত্তৰত কি দিয়া হৈছে ১ নম্বৰ পইণ্টত জাতীয়তাবাদে অন্য ৰাষ্ট্ৰৰ লগত শত্ৰুতা বা ঘৃণা ভাৱৰ সৃষ্টিত অৰিহণা যোগায়। ২ নম্বৰ পইণ্টত কি কৈছে উগ্ৰ জাতীয়তাবাদে ঘৃণা হিংসা আদিৰ জৰিয়তে আভ্যন্তৰীণ পৰিৱেশ বিনষ্ট কৰাৰ লগতে অন্য সভ্যতাৰ অগ্ৰগতিৰ পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। ৩ নম্বৰ পইণ্টত কি কৈছে উগ্ৰ জাতীয়তাবাদে এটা জাতিক অন্ধ আৱেগৰ দ্বাৰা সংকীৰ্ণ পথ পৰিচালিত কৰে। নেক্সট পইণ্টৰ ফালে আগবাঢ়িছো। ৪ নম্বৰ পইণ্ট এইটো হৈছে জাতীয়তাবাদৰ উগ্ৰ ভাৱধাৰা গণতন্ত্ৰ বিৰোধী। অৰ্থাৎ জাতীয়তাবাদী ভাৱধাৰাই বহু সময়ত গণতান্ত্ৰিক শাসন ব্যৱস্থাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। নেক্সট কুৱেশ্যনটোত কি কৈছে জাতীয় আত্মনিয়ন্ত্ৰণৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। উত্তৰত কি দিয়া হৈছে সপক্ষে যুক্তি। সপক্ষে যুক্তি দুটা হৈছে জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰে এটা জাতিক স্বতন্ত্ৰতা আৰু স্বশাসনৰ অধিকাৰ বা সুযোগৰ সুবিধা প্ৰদান কৰে। ২ নম্বৰ পইণ্টত কি দিছে সপক্ষে যুক্তি জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰে প্ৰতিটো জাতিক এক সুকীয়া ৰাষ্ট্ৰ গঠনৰ বা প্ৰতিষ্ঠাৰ সুবিধা প্ৰদান কৰে। এতিয়া বিপক্ষে যুক্তিৰ কথা কি কোৱা হৈছে জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰে কোনো এখন ৰাষ্ট্ৰৰ জাতীয় ঐক্য বা অখণ্ডতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। ২ নম্বৰ পইণ্টত হৈছে জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ফলত ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি পাব পাৰে ফলস্বৰূপে ইয়ে আন্তঃৰাষ্ট্ৰীয় অশান্তি আৰু বৃদ্ধি কৰিব পাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। কি কোৱা হৈছে জাতীয়তাবাদৰ উপাদানসমূহ কি লিখা। জাতীয়তাবাদৰ সৃষ্টিত বিভিন্ন উপাদানে সহায় কৰে। তলত এই উপাদানসমূহ আলোচনা কৰা হৈছে। ১ নম্বৰ পইণ্টত কি দিয়া হৈছে ইতিহাস ঐতিহাসিক ঘটনা স্মৃতি কৃষ্টি সভ্যতা ঐতিহাসিক জয় পৰাজয় আদিও কোনো মানুহৰ মাজত জাতীয়তাবাদৰ সৃষ্টিত সহায় কৰে। ২ নম্বৰ পইণ্টত কি কোৱা হৈছে উমৈহতীয়া বা ৰাষ্ট্ৰীয় ঐক্য।
বহু সময়ত ৰাষ্ট্ৰীয় ঐক্য বা একতা ৰক্ষাৰ বাবেও বহুতো জাতি জনজাতিৰ মাজত জাতীয়তাবাদী ভাৱধাৰাৰ সৃষ্টি হয়। নেক্সট পইণ্টৰ ফালে আগবাঢ়িছো কি কৈছে 3 নম্বৰ পইণ্ট সেইটো হৈছে কি ৰাজ্য ক্ষেত্ৰ বাসস্থান ভিত্তিক একতা জাতীয়তাবাদৰ এক অন্যতম উপাদান অৰ্থাৎ ৰাজ্য ক্ষেত্ৰৰ সুৰক্ষা দেশপ্ৰেম আদিও জাতীয়তাবাদৰ সৃষ্টিত সহায় কৰে। 4 নম্বৰ পইণ্টত কি কৈছে কোনো এক ৰাজনৈতিক আদৰ্শৰ প্ৰতি সমৰ্থন জনোৱা বা ইয়াৰ বিকাশত সহায় কৰাৰ ধাৰণাই কোনো এক অঞ্চলৰ জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ জন্ম হয়। 5 নম্বৰ পইণ্টত কি কৈছে চোৱাচোন 5 নম্বৰ পইণ্টত উমৈহতীয়া বিশ্বাসে কোনো ধৰ্ম সংস্কৃতি আদিৰ প্ৰতি মানুহৰ সমূহীয়া বিশ্বাসে জনসাধাৰণৰ মনত জাতীয়তাবাদী মনোভাৱৰ সৃষ্টিত সহায় কৰে। 6 নম্বৰ পইণ্টত কি কোৱা হৈছে উমৈহতীয়া ভাষা ধৰ্ম সংস্কৃতি কোনো জাতি বা জনসাধাৰণৰ মাজত উমৈহতীয়া গঢ়ি উঠা ভাষা সংস্কৃতি ধৰ্ম সংস্কৃতি জাতীয়তাবাদৰ উৎপত্তি আৰু বিকাশত অৰিহণা যোগায়। নেক্সট পইণ্টৰ ফালে বা নেক্সট কুৱেশ্যনটো কি কৈছে চোৱাচোন নেক্সট কুৱেশ্যনটোত কি কৈছে চাওকচোন আমাৰ সমাজত বৰ্ধিত হিংসাত্মক কাৰ্যৰ দুটা কাৰণ লিখা উত্তৰত কি দিয়া হৈছে জাতিগত হিংসা আৰু সাম্প্ৰদায়িক হিংসা। নেক্সট কুৱেশ্যনটো কি কোৱা হৈছে জাতীয়তাবাদ বুলিলে কি বুজায় উত্তৰত দিয়া হৈছে জাতীয়তাবাদ বুলিলে জাতি সামাজিক সাংস্কৃতিক অৰ্থনৈতিক আৰু ৰাজনৈতিক অনুভৱৰে ঐক্যবদ্ধ হোৱা এটা ধাৰণাক বুজায় য'ত ৰাষ্ট্ৰ বা কোনো অঞ্চলৰ স্বাৰ্থৰ খাতিৰত ইয়াৰ জনসাধাৰণৰ মাজত সৃষ্টি হয়। এতিয়া জাতীয়তাবাদ বুলিলে কি বুজায় সেইটোতো আমি পালো এতিয়া জাতীয়তা বুলিলে কি বুজায় সেইটো আমি এতিয়া পঢ়িম। এনচাৰত কি কোৱা হৈছে সাধাৰণতে জাতীয়তাই কোনো এখন ব্যক্তিৰ জাতীয় চৰিত্ৰক বুজায় গতিকে জাতীয়তাই কোনো এক স্থান একত্ৰিত হোৱা সাহিত্য সংস্কৃতি ৰীতি নীতি পৰম্পৰা চিন্তাধাৰা আদিৰ জৰিয়তে অন্য গোট বা পৃথক বুলি ভবা জনসমষ্টিক জাতীয়তা বুলি কোৱা হয়। এতিয়া নেক্সট কুৱেশ্যনটো কি কোৱা হৈছে জাতি আৰু ৰাষ্ট্ৰৰ মাজত দুটা পাৰ্থক্য লিখিবলৈ দিছে। 1 নম্বৰটো কোৱা হৈছে ৰাষ্ট্ৰ এখন হ'বলৈ হলে নিৰ্দিষ্ট ভূখণ্ড থাকিব লাগিব আনহাতে জাতি এটা হ'বলৈ হলে নিৰ্দিষ্ট কোনো ভূখণ্ডৰ প্ৰয়োজন নাই। 1 নম্বৰ পইণ্টটো গ'ল 2 নম্বৰটোত কি কোৱা হৈছে ৰাষ্ট্ৰ এখন হ'বলৈ সাৰ্বভৌমত্ব থকাটো প্ৰয়োজন আনহাতে জাতিৰ বাবে কোনো ধৰণৰ সাৰ্বভৌমত্বৰ প্ৰয়োজন নহয়। নেক্সট কুৱেশ্যনটোত কি কোৱা হৈছে এখন ৰাষ্ট্ৰই নাগৰিকসকলৰ পৰা দাবী কৰা দুটা দাবী উল্লেখ কৰা উত্তৰত দিয়া হৈছে কি ৰাষ্ট্ৰ আৰু ইয়াৰ আইনসমূহ মানি চলা। 2 নম্বৰত কি কোৱা হৈছে সঠিক সময়ত কৰ প্ৰদান কৰা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। নেক্সট কুৱেশ্যনটো জাতীয়তাৰ দুটা উপাদান উল্লেখ কৰিব দিছে ইয়াৰ ভিতৰত উত্তৰত দিয়া হৈছে কি উমৈহতীয়া বাসস্থান উমৈহতীয়া ভাষা উমৈহতীয়া চৰকাৰ এইটো জাতীয়তা দুটা উপাদান। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো জাতি আৰু জাতীয়তাবাদৰ মাজত দুটা পাৰ্থক্য লিখিব দিছে ইয়াৰ ভিতৰত উত্তৰত দিয়া হৈছে কি জাতীয়তাবাদ এটা ৰাজনৈতিক মতবাদ বা ধাৰণা আনহাতে জাতি হৈছে বিভিন্ন বংশোদ্ভৱৰ মানুহৰ সমষ্টি জাতি হৈছে কি বিভিন্ন বংশৰ মানুহৰ সমষ্টি। 2 নম্বৰ পইণ্টত কি দিয়া হৈছে জাতিয়ে বসবাস কৰাৰ বাবে ৰাষ্ট্ৰৰ প্ৰয়োজন হয় জাতি এটা বসবাস কৰাৰ বাবে কিহৰ প্ৰয়োজন হয় ৰাষ্ট্ৰৰ প্ৰয়োজন হয় আনহাতে জাতীয়তাবাদৰ বাবে ৰাষ্ট্ৰৰ প্ৰয়োজন নহয় ৰাষ্ট্ৰ অবিহনে কোনো জাতিৰ মাজত জাতীয়তাবাদী মনোভাৱৰ সৃষ্টি হ'ব পাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো ভাৰতৰ দুটা বিদ্ৰোহী সংগঠনৰ নাম লিখা উত্তৰত দিয়া হৈছে কি NHCN বা আৰু হৈছে কি আলফা NHCNৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ড আলফাৰ ফুল ফৰ্ম হৈছে ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো জাতীয়তাবাদৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা বহুত ইম্পৰ্টেণ্ট তোমালোকৰ এইটো বাৰে বাৰে পৰীক্ষাত আহি আছে
তোমালোকে মনোযোগেৰে চাবা নেক্সট কোৱেশ্চনটোত কি দিয়া হৈছে জাতীয়তাবাদৰ অন্য জাতীয়তাবাদৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা ইয়াৰ জাতীয়তাবাদে এটা জাতীয়তাবাদী ৰাষ্ট্ৰৰ লগত শত্ৰুতা বা ঘৃণা ভাৱৰ সৃষ্টিত অৰিহণা যোগায় 2 নম্বৰ পইণ্টত কি দিয়া হৈছে উগ্ৰ জাতীয়তাবাদে হিংসা ঘৃণা আদিৰ জৰিয়তে আভ্যন্তৰীণ পৰিৱেশ বিনষ্ট কৰাৰ লগতে সভ্যতাৰ অগ্ৰগতিৰ পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো লেটিন ভাষা কোনটো শব্দৰ পৰা ইংৰাজী নেশ্যন শব্দটো উৎপত্তি হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব নেশ্যন শব্দৰ পৰা কি হৈছে নেশ্যন শব্দটোৰ উৎপত্তি হৈছে কাৰ মতে জাতীয়তাবাদ হৈছে জাতীয়তা জাতি ৰাষ্ট্ৰ দেশ প্ৰেমৰ অনন্য মিলন ইয়াৰ ভিতৰত ইয়াৰ উত্তৰত দিয়া হৈছে কি হায়েছৰ মতে হৈছে কি জাতীয়তাবাদ হৈছে জাতীয়তা জাতি ৰাষ্ট্ৰ আৰু দেশ প্ৰেমৰ অনন্য মিলন নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো এখন আধুনিক ৰাষ্ট্ৰ হ'ল ৰাষ্ট্ৰ এটো হৈছে কি জাতি ৰাষ্ট্ৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো জাতি আৰু জাতীয়তাক একেনে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নহয় জাতি আৰু জাতীয়তা একে নহয় নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো জাতিৰ মূল ভেটি কি জাতিৰ মূল ভেটি হৈছে ৰাজনৈতিক চেতনা আৰু জাতীয়তাবোধ নেক্সট কোৱেশ্চনটো কোৱা হৈছে কি জাতি কি সাধাৰণতে জাতিয়ে এক বংশোদ্ভৱ জনসমষ্টিক বা জনগোষ্ঠীক বুজায় এটা বহু ধৰণৰ বংশ থাকে এই বংশোদ্ভৱ জনগোষ্ঠীক কি বুলি কোৱা হয় জাতি বুলি কোৱা হয় নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো জাতীয়তাবাদৰ এটা প্ৰতীক উল্লেখ কৰা জাতীয়তাবাদৰ এটা প্ৰতীক হৈছে কোনো এখন দেশৰ ৰাষ্ট্ৰীয় পতাকা জাতীয়তাবাদৰ এটা প্ৰতীক হৈছে কোনো এখন দেশৰ ৰাষ্ট্ৰীয় পতাকা হৈছে জাতীয়তাবাদৰ এটা প্ৰতীক নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কি আত্মনিয়ন্ত্ৰণৰ অধিকাৰে নিজে নিজৰ পথ নিৰ্মাণ কৰাৰ অধিকাৰক বুজায় নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো এটো আমাৰ আজি লাষ্টটো কোৱেশ্চন জাতীয়তাবাদৰ এটা লেসনৰ এই লেসনটোৰ শেষৰটো প্ৰশ্ন হৈছে কি বহুগোষ্ঠী সংস্কৃতিবাদ কাক বোলে বহুগোষ্ঠী সংস্কৃতিবাদ বুলিলে একেখন ৰাষ্ট্ৰৰ পৰিসীমাৰ ভিতৰত বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন কৃষ্টি সংস্কৃতিৰ মিলন বা সহাৱস্থানক বুজায় এইখিনিয়ে আজি তোমালোকৰ সৈতে আলোচনা কৰা হৈছে এই ভিডিঅটো তোমালোকে যদি সফল বুলি পাবা তোমাৰ বন্ধুবৰ্গলৈকে ইয়াত শেয়াৰ কৰিবা আৰু এইটো ভিডিঅৰ পৰা যিখিনি তোমালোকৰ কোৱেশ্চন দিয়া হৈছে গোটেইকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন যোৱা 10 বছৰৰ মই যিবিলাক প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাইছো এই কোৱেশ্চনৰ পৰাই তোমালোকৰ এইবিলাক কোৱেশ্চনৰ পৰাই মানে বাৰে পৰীক্ষাত আহি আছে সন্মুখতো আহিব তোমালোকৰ বহুত ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট হয় এই ভিডিঅটো তোমালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাবা আৰু লাগিলে এই ভিডিঅটো এবাৰ বুজি নাপালে আকৌ চাবা আৰু লগতে নোটছ কৰি যাবা নোটছ কৰাৰ পিছত এইটো ভিডিঅ এই কোৱেশ্চন বিলাক আনসাৰ বিলাক তোমালোকে মানে মনত কৰিবলৈ চেষ্টা কৰিবা মুখস্থ কৰিবলৈ চেষ্টা কৰিবা আৰু বুজি পাবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ মনত থাকিব আৰু যদি তোমালোকে কোনো এটা পইণ্ট এই জাতীয়তাবাদ চেপ্টাৰৰ পৰা তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহলে মোক কমেন্ট যোগে জনাবা আৰু মই নেক্সট ভিডিঅত তোমালোকৰ হেতু টপিকৰ ওপৰত আনিবলৈ চেষ্টা কৰিম লগতে মোৰ ষ্টাডি উইথ জাম চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো বজাই দিবা কাৰণ মই ভিডিঅ এৰাৰ লগে যাতে তোমালোকে এই ক্লাছটো পাবলৈ সক্ষম হোৱা আৰু এইখিনি কৈ তোমালোকৰ আজি ক্লাছটো সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম